ৰাজ্যত বান পৰিস্থিতিৰ সন্দৰ্ভত খতিয়ান মুখ্যমন্ত্ৰী বানৰ কবলত পৰিছে 84টা ৰাজহ চক্ৰৰ 11.5 লাখ লোক বান পৰিস্থিতি মোকাবিলা কৰিবলৈ NDRF SDRF হস্তম বানত ক্ষতিগ্ৰস্ত হৈছে 40টা মথাউৰি 922টা পথ বানত ক্ষতিগ্ৰস্ত হৈছে আজি কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে দিয়ে এই খতিয়ান বৰ্তমানলৈকে আমাৰ 28খন জিলাক বানপানীয়ে আক্ৰান্ত কৰিছে এইবাৰৰ বানপানীত প্ৰায় 84 ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে 2208খন গাঁও আমাৰ বানপানীয়ে এফেক্ট কৰিছে 11,34,446 জন গৰাকী জনসংখ্যাক এই ফ্লাডে বা এই বানপানীয়ে চুই গৈছে ফাৰ্ষ্ট ৱেভ সেকেন্ড ৱেভ এই ধৰণে আমি ক্ষয়ক্ষতিৰ এটা বিশদ হিচাপ উলিয়াব লাগিব আৰু সেইবাবে আমি ইতিমধ্যে জিলা উপায়ুক্তসকলক বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ ক্ষয়ক্ষতিৰ বিতং তথ্য সংগ্ৰহ কৰাৰ বাবে যুদ্ধকালীন গতিত সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছোঁ ক্ষয়ক্ষতিৰ পৰা যদি চাব যাওঁ জল সম্পদ আৰু আন গোটেইকেইটা বিভাগৰ আমি যদি এটা কিউমুলেটিভ ডেটা চাওঁ তেতিয়ালে এইবাৰ 40টা মথাউৰি এই ঘটনাত বা এই বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হৈছে 922টা পথ বা ৰাস্তা এই বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে 52খন দলং এই বানপানীত ভাঙি পৰিছে এই গোটেই বানপানীৰ সময়ত দুৰ্ভাগ্যজনকভাৱে 38 গৰাকী লোকৰ মৃত্যু হৈছে আজি আমি কেবিনেটত নিৰ্ণয় ললো যে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰো ক্ষতিগ্ৰস্ত ঘৰৰ বাবে পশুধনৰ বাবে য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰো আমি সহায় কৰিম ইফালে অসমৰ বান সমস্যা প্ৰাকৃতিকভাৱে সমাধান কৰিব লাগিব সেয়েহে অসমত জলাশয় সৃষ্টি কৰাৰ প্ৰয়োজন আছে ব্ৰহ্মপুত্ৰৰ সমীপত প্ৰাকৃতিক জলাশয় নিৰ্মাণ কৰি বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানী এই জলাশয়ত সংৰক্ষিত কৰিব পৰা যায় এনে নতুন চিন্তাৰ প্ৰয়োজন আছে বুলিও দোহাৰে মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰে কৈছে যে 50টা আমি ৰিজাৰ্ভিয়ৰ কৰাৰ কাৰণে আমাৰ ৱেটলেণ্ড বিলাকত ব্ৰহ্মপুত্ৰত নগাঁৱৰ পৰা ধুবুৰীলৈকে যিমান ৱেটলেণ্ড আছে তাত কিছু ৰিজাৰ্ভিয়ৰ হ'ব পাৰে বানপানীৰ সমস্যাৰ সমাধানৰ সিম্পল ফৰ্মুলা যেনেকৈ চাইনিজ বা সকলোৱে কৰিছে যে পানীটো আহিব পানীটো পুখুৰী বুলি ক'ব পাৰে হ্ৰদ বুলিও ক'ব পাৰে হ্ৰদ বনাই আপুনি পানীটো ধৰি ৰাখিব লাগিব ম্যাক্সিমাম পানী আমি দীপৰ বিলত কনভাৰ্ট কৰাই দিছো বৰ্তমান যাতে অলপ হলেও নলবাৰীত পানীটো কম যায় প্ৰাকৃতিক জাগা কেটা যেনেকৈ মৰিগাঁৱত সাৰণ বিল আছে আমি ব্ৰহ্মপুত্ৰৰ কিছু পানী সাৰণ বিলত ধৰি ৰাখিব পাৰো বিলখনো ৰিচাৰ্জ হয় ফ্ৰেছ ৱাটাৰ পালে ভাৰত চৰকাৰে এটা শিলঙত থকা নৰ্থ ইষ্ট স্পেচ এজেন্সিৰ লগত কথা পাতি আছে 50টা তেওঁলোকে ৱেটলেণ্ড আইডেন্টিফাই কৰিছে যলৈকে পানীটো বুৱাই লৈ যাব পাৰিব তাত যেতিয়া পানীটো বেছি হৈ যাব সুইচ গেটটো বন্ধ কৰি দিব এবাৰ মৰিগাঁৱত আমি এনেকুৱা দুটা প্ৰকল্প ল'ব খুজিছো সেই বিষয়ে যোৱা কিছুদিন আগতে অমিত শাহৰ অধ্যক্ষতাত হোৱা হেতুকে তাত দিয়া হৈছিল তেতিয়া আমাৰ মানে হাঁহি দিলাৰে পুখুৰী দি পানী ধৰি ৰাখিব মানে বুজাব পৰা নাই কাৰণে কথাটো এনেকুৱা আজি আপোনালোকে চাওক দীপৰ বিলখন একদম ভৰ্তি হৈ আছে কাৰণ আমি পানীটো দীপৰ বিলত আনি আছো ভাৰত